আজি আমাৰ চৰকাৰৰ পঞ্চমখন বাজেট বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে পবিত্ৰ বিধানসভাত উপস্থাপন কৰে। স্বাধীন ভাৰতৰ অজন্তা নেওগ আৰু ভাৰতৰ স্বাধীনতাৰ পিছত আমাৰ ৰাজ্যখনত যোৱা ৭৫ বছৰত ৫টা বছৰৰ বাবে একেৰাহে বাজেট দিব পৰা আৰু বিত্তমন্ত্ৰীগৰাকীয়ে নাৰী শক্তিক প্ৰতিনিধিত্ব কৰা এইটো আমাৰ স্বাধীনতাৰ পিছত বা স্বাধীনতাৰ আগৰ বুৰঞ্জীত এক প্ৰথম উদাহৰণ। ২০১৫-১৬ চনত আমাৰ চৰকাৰৰ বাজেট আছিলে ৬৪,১৪২ কোটি টকা। তাৰ বিপৰীতে সেই সময়ৰ চৰকাৰে মাত্ৰ ব্যয় কৰিছিল ৪১,০০০ কোটি টকা। অৰ্থাৎ মাত্ৰ 10 বছৰৰ ভিতৰতে ৪০,০০০ কোটি টকাৰে বছৰটোৰ চৰকাৰ পৰিচালনা কৰা অসমক আমি 10টা বছৰৰ ভিতৰত ১,৪৪,০০০ টকালৈ বা ১,৪৪,০০০ কোটি টকা বিনিয়োগলৈ আমি বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ। এইবাৰৰ বাজেটটো ১,৫৫,৯৮৫.১৪ কোটি টকাৰে উপস্থাপন কৰা হৈছে। বছৰৰ শেষৰ ফাললৈ ই ১,৭৫,০০০ কোটি টকা অতিক্ৰম কৰিব। আটাইতকৈ কম ঋণ গ্ৰহণ কৰা ৰাজ্যসমূহৰ ভিতৰত আজি আমাৰ অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইনফেক্ট ঋণ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত আটাইতকৈ তলৰ ফালৰ পৰা আটাইতকৈ কম ঋণ লোৱা 5খন ৰাজ্যলৈ ৰূপান্তৰ হৈছে। ২৩-২৪ চনত দেশ 10% বৃদ্ধি হৈছিলে, আমাৰ ৰাজ্য 19% আমি বৃদ্ধি হ'ব পাৰিছোঁ। দেশৰ 10% গ্ৰোথৰ বিপৰীতে অসমত এইবাৰো 13% অসমৰ বিকাশ হ'ব। অৰ্থাৎ এতিয়া আমি অসমক এখন নেট কণ্ট্ৰিবিউটিং ষ্টেট বুলি আমি ক'ব পাৰোঁ। আপোনালোকে ইংৰাজী বাজেটৰ ৫১ নম্বৰত যদি পৃষ্ঠাত চাই তেতিয়াহ'লে তাত অসমৰ শক্তি, বিত্তীয় শক্তি তেখেতে প্ৰদৰ্শন কৰিছে। আজি আমাৰ ৰাজহুৱা খণ্ড উদ্যোগক যোৱা 10টা বছৰত ক্ৰমাগত ৰিফৰ্ম কৰাৰ কাৰণে এতিয়া আমাৰ ৰাজহুৱা খণ্ড যিবিলাক প্ৰতিষ্ঠান তাৰ পজিটিভ নেট ভেলু হৈছেগৈ ৪০,৩৮০ কোটি টকা। তাৰমানে আজিৰ দিনত দ্য ভেলু অফ আৱাৰ PSUs, আমাৰ যি বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে তাৰ ইকনমিক বা তাৰ নেট ৱৰ্থ 40,000 crores বৃদ্ধি পাইছে। আমাৰ ভৱিষ্যতৰ বিত্তীয় সুৰক্ষাৰ কাৰণে আমি জমা কৰি থৈছোঁ ৭,৪৮৪ কোটি টকা। আমি নিজে এটা বিত্তীয় ষ্টেবিলিটি ফাণ্ড এটা কৰিছোঁ আমাৰ আইফাত, তাত আমি জমা থৈছোঁ 900 কোটি টকা। আৰু মুখ্যমন্ত্ৰীৰ গ্ৰাম্য সাহায্য নিধিত আমি ভৱিষ্যতৰ কাৰণে জমা কৰি থৈছোঁ ২৭০০ কোটি টকা। অৰ্থাৎ অসমৰ যদি নেটৱৰ্থ আজি ক'ব যায় আজিৰ দিনটোত 60,000 crores আনুমানিক আমি এটা বিত্তীয় ষ্টেবিলিটি নিৰ্মাণ কৰিব পাৰিছোঁ, যিটো ভাৰতৰ কোনো ৰাজ্যই ভৱিষ্যতৰ কথা চিন্তা কৰা নাই। এইবাৰ আমি কেপিটেল ইনভেষ্টমেণ্ট কৰিছোঁ প্ৰায় 25,000 crores। তাৰমানে আমি প্ৰতিটো টকা এটা বছৰত অসমৰ দৰে ৰাজ্য এখনে 25,000 কোটি টকা অকল মূলধনী ব্যয় কৰিব পৰাটোৱেই আমাৰ ৰাজ্যৰ বিত্তীয় ব্যৱস্থাৰ পজিটিভ যিটো এটা মোৰ দৃষ্টিত যে ওৱান অফ দ্য বেষ্ট মেনেজ ফিস্কেলি প্ৰুডেণ্ট ষ্টেট তাক আজি প্ৰমাণ কৰিছে।